সমগ্ৰ বিশ্বৰ লগতে কামৰূপ জিলাৰ দামপুৰতো অতি উলহ মালহেৰে উদযাপন কৰা হৈছে ত্যাগ আৰু ভাতৃত্ববোধৰ এই পবিত্ৰ উৎসৱ। পুৱাই দামপুৰ ঐতিহাসিক ঈদগাহ ময়দানত সমবেত হয় সহস্ৰাধিক ইছলাম ধৰ্মাৱলম্বী লোক। পবিত্ৰ ঈদগাহ ময়দানত সমূহীয়াভাৱে আদায় কৰা হয় পবিত্ৰ ঈদৰ নামাজ। নামাজৰ অন্তত ধৰ্মপ্ৰাণ ৰাইজে ইজনে সিজনক আলিংগন কৰি ঈদৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজ তথা বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰে। ইফালে দামপুৰ ঈদগাহ উদযাপন সমিতিয়ে এক বিশেষ আদৰণীয় পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰশাসনৰ নীতি নিৰ্দেশনা আৰু সকলো নিয়মক সম্পূৰ্ণৰূপে সন্মান জনাই এইবাৰ দামপুৰত কুৰবানীৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা থাকিব বুলি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছে ঈদ উদযাপন সমিতিয়ে। ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰাৰ লগতে প্ৰশাসনৰ নিয়মৰ প্ৰতি জনোৱা এই সঁহাৰিয়ে অঞ্চলটোত এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। আজি এই পবিত্ৰ ঈদত আমি সমূহ দামপুৰবাসী ৰাইজে ঈদৰ নামাজ আদায় কৰিলোঁ আৰু আমি প্ৰত্যেকজন ধৰ্মাৱলম্বী লোকসকললৈ ঈদৰ শুভেচ্ছা জনালোঁ আৰু সকলোৱে যাতে এই পবিত্ৰ ঈদত শান্তিপূৰ্বকভাৱে ঈদটো পালন কৰে আৰু কোনো ধৰণৰ বেলেগ ধৰ্মৰ ভাইৰ হাতও যাতে আমাৰ ধৰ্মৰ পৰা আঘাত নাপায় সেনেকুৱা ধৰণে ঈদটো পালন কৰক মই প্ৰত্যেককে আহ্বান জনাইছোঁ। আৰু আমি সকলোৱে এখন দেশতে আছোঁ, এখন আমাৰ অসমতে আছোঁ, সকলোৱে যাতে মিলিজুলি আমি উপভোগ কৰোঁ উৎসৱবিলাক। আৰু আজি এই পবিত্ৰ ঈদৰ নামাজত মই ঈদৰ নামাজৰ ইমাম হয়। মোৰ নাম মহম্মদ ইছাৰুল হক। কুৰবানীৰ ক্ষেত্ৰত আমাক চৰকাৰৰ পৰা এটাই কথা কৈছে যে কুৰবানী তোমালোকে যি কুৰবানী কৰিবা যি জন্তু যে সেই কুৰবানীৰ দ্বাৰা যাতে কোনো ধৰ্মৰ মানুহৰ যাতে ক্ষতি নহয়, তোমালোকে ঘৰৰ ভিতৰত লুকাই পেলাই কামবিলাক কৰিবা আৰু তোমালোকে নিজে নিজে ঈদ হিচাপে তোমালোকে পালন কৰি যাবা, যাতে কোনো ধৰণৰ বেলেগৰ আঘাত নাপায়, ক্ষতি নহয়, বেলেগে যাতে দুখ নাপায় মনত, এনেকুৱা ধৰণে আমাক SP ছাৰে কামবিলাক কৰাৰ কাৰণে আহ্বান কৰিছে। মই প্ৰত্যেক ৰাইজকে এইটোৱে আহ্বান জনাইছোঁ যে প্ৰত্যেকে যাতে আমাৰ SP ছাৰে যেখানি কথা কৈছে যে কোনো ধৰ্মৰ মানুহে যাতে আঘাত নাপায় কুৰবানীৰ দ্বাৰা, সকলোৱে সেইটোৱে পালন কৰাটো মই ভাল বুলি ভাবোঁ। মই দুই জেগাতে থাকোঁ, গুৱাহাটীতে থাকোঁ, কিন্তু মই নিজে জন্ম জেগাৰ কাৰণে মই ঈদ বুলি ক'লে বৰ ভাল পাওঁ। মানুহখিনিও লগ পাওঁ, ঈদ উল আজহাত যিখিনি মানুহ বা ঈদ উল ফিতৰত লগ হয় খুব ভাল লাগে, মানুহখিনি দেখা পাই, বহুতো নেদেখা মানুহো লগ পাওঁ। তাৰোপৰি ঈদ উল আজহা আজি যিবিলাক কাম কৰ্ম আমাক প্ৰশাসনৰ ফালৰ পৰা নীতি নিৰ্দেশনা দিছে বা এডভাইচ দিছে, আমি অত্যন্ত সুখী। আমিও প্ৰত্যেক ৰাইজক জনাম যেনে প্ৰশাসনৰ লগত কোঅপাৰেশ্যন কৰি কামবিলাক কৰে। ইয়াৰ পৰা আমি প্ৰত্যেক ইছলাম ধৰ্মী লোকে এনেকুৱা বাৰ্তা দিব লাগে যে আমি কোনো বেলেগ ধৰ্মৰ মানুহৰ যাতে মনত খোজ নাথাকে বা অসুবিধা নাপায়, তেনেকৈ আমি ইছলাম ধৰ্মৰ শান্তিপ্ৰিয় হিচাপে উৎসৱবিলাক পালন কৰিব লাগে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্য ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।